বাগজান কাণ্ডৰ আজি 24টা দিন হ'ল আৰু অগ্নিকুণ্ডত পৰিণত হোৱা প্ৰায় 14টা দিন হ'ল। 14টা দিনৰ পিছতো কিন্তু বিশেষজ্ঞৰ চকুৰ সন্মুখতেই দাও দাওকৈ জ্বলি আছে এই জুইকুৰা। ইতিমধ্যে 14টা দিনৰ পিছত অহাৰ বাবে অপ্ৰাণ চেষ্টা চলাইছে এইসকল যি লোক আচলতে সামৰিক বাহিনীৰ লোকসকলৰ জড়িত আছে। সামৰিক বাহিনীৰ লোকসকলে অপ্ৰাণ চেষ্টা চলাইছে। এই স্থানৰ পৰা ৰাজাক প্ৰথমতে এটা দৃশ্য দেখুৱাই ল'বলৈ অনুৰোধ কৰিছোঁ। এই স্থানৰ পৰা আচলতে এটা পুখুৰী খন্দা দৃশ্য দিছে। ইয়াৰ পৰা আচলতে পানী নিব বিশাল বিশাল যি পানী মটৰ বহাই দেখা পোৱা গৈছে। ইয়াত মটৰ স্থাপন কৰিছে। ইয়াৰ পৰা সেই যি স্থানত জুই আছে সেই জুই স্থানলৈ লৈ যোৱা হ'ব আৰু পানী নি যি বিশেষজ্ঞসকলে যি আচলতে প্ৰাৰম্ভিক যিসমূহ সামগ্ৰী পৰ্যাপ্ত পৰিমাণৰ হৈছেনে নাই হোৱা আৰু হ'বনে নাই হোৱা বিশেষজ্ঞসকলে ইতিমধ্যে ইয়াৰ পৰা নিৰীক্ষণ কৰি আছে। পৰ্যাপ্ত পৰিমাণৰ হোৱাৰ পিছতে ইয়াৰ পৰা আচলতে পৰিকল্পনা কৰিব সেই অবিভক্ত যি জুইকুৰা নুমুৱাবৰ বাবে। কিন্তু একমাত্ৰ জন এনাৰ্জি আৰু অইল ইণ্ডিয়া কোম্পানীৰ যিসকল শীৰ্ষ বিষয়া ভুলৰ বাবে আজি এনে অগ্নিকাণ্ড পৰিণত হ'ল। আজি অগ্নিকাণ্ডৰ বাবে বিশাল যি সামগ্ৰী যি প্ৰয়োজন আছে সামৰিক বাহিনীয়ে মোতায়েন কৰিব লগা হৈছে। অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিব লাগিছে। সামৰিক বাহিনী বিশেষকৈ সামৰিক বাহিনীয়ে এক বিশেষ গুৰুত্ব ৰোল লোৱা দেখা পোৱা গৈছে। এক গুৰুত্ব প্ৰদান কৰা দেখা পোৱা গৈছে। সামৰিক বাহিনীৰ লোকসকলে আচলতে এইসকলে যি প্ৰাৰম্ভিকভাৱে যি ইয়াৰ পৰা নাও পুখুৰীটো ইপাৰ পৰা যি আচলতে অগ্নিকুণ্ড যাব পাৰে নাও স্থাপন কৰা দেখা পোৱা গৈছে। আৰু দেখি আছে ইয়াৰ পৰাই ইয়াৰ পৰাই পৰিচালনা হ'ব। ইয়াৰ পৰা পানী লৈ যোৱা হ'ব, পানী তাত মৰা হ'ব। তাৰপিছত আচলতে কেনেকৈ যি পদ্ধতি সেই পদ্ধতিগত ব্যৱহাৰ কৰি জুই নিৰ্বাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। যিহেতু ইতিমধ্যে 6 বিশেষজ্ঞ আহি উপস্থিত হৈছেহি বাগজান কাণ্ড আৰু বাগজানৰ যি 6 বিশেষজ্ঞ চকুৰ মনতে এতিয়াও জ্বলি আছে। কিন্তু সেই জুইকুৰা এই পৰ্যন্তলৈকে নিশ্চিতভাৱে ক'ব পৰা নাই যে আচলতে কেতিয়া পৰ্যন্ত জুই নিৰ্বাপিত হ'ব। কেৱল মাত্ৰ এই পৰ্যন্ত আজি 14টা দিনৰ পিছতো প্ৰাৰম্ভিক কাম কাজ চলি থকা দেখা পোৱা গৈছে। সেই পুখুৰী খন্দাৰ পিছত মেচিন ইয়াত স্থাপন কৰা দেখা পোৱা গৈছে। তাৰপিছত ইয়াৰ পৰা পানীৰ কোনো সংযোগ কৰি পৰ্যন্তলৈ হোৱা নাই। ইয়াৰ পিছত আচলতে বৰপতি পূজাত যিখন স্থাপন কৰিছে, যি নাও স্থাপন কৰিছে, সেই নাও গৈ পেলাই ইয়াত অপাৰেশ্যন চলোৱাৰ বাবে যি সুবিধা হ'ব সেই সুবিধা ইতিমধ্যে কৰি লৈছে। যাতে নিৰাপদ স্থানত সেই কিবা যদি আৰু বেছি অগ্নিকাণ্ড ইয়াতকৈ বেছি যদি ভয়ানক কিবা ঘটনা সংঘটিত হ'ব লগা হয় আগজাননী নাপায়, তেন্তে সেই স্থানত আচলতে নাৱেৰে সামৰিক বাহিনীয়ে নিৰ্মাণ কৰা সেই নাৱেৰে পলাই আহিব যাতে প্ৰাণ বচাব পাৰে তাৰ বাবে সুবিধা ইতিমধ্যে কৰিছে। গতিকে প্ৰতিটো আচলতে যি সামগ্ৰীৰ প্ৰয়োজন হ'ব প্ৰতিটো সামগ্ৰী ইতিমধ্যে কৰিছে। কিন্তু অতি লেহেমীয়া গতিত কৰিব লাগিব। যিহেতু আজি 14টা দিন পাৰ হৈ যোৱাৰ পিছতো কেৱল মাত্ৰ আমি যেতিয়া আহি দেখুৱাইছোঁ সম্প্ৰচাৰ কৰিছিলোঁ তেতিয়াই পুখুৰী খন্দাৰ দৃশ্য দেখিছিলোঁ। তাৰপিছত মেচিন স্থাপন কৰা সেই এতিয়া দৃশ্য দেখিছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আচলতে কিমান দিন লাগিব এই আচলতে ৰহস্যজনক হৈ পৰিছে। বাগজানৰ অগ্নিকাণ্ড নিৰ্বাপিত হ'বৰ বাবে আৰু কিমান দিন সময় লাগিব এতিয়া অনিশ্চিত। কিন্তু তাৰপিছতো যে এক বাগজানৰ যি কাণ্ডৰ পৰা এক বৃহৎ এটা অঞ্চল শেষ হৈ গ'ল, ডিব্ৰুচৌকা শেষ হৈ গ'ল, বাগজান শেষ হৈ গ'ল, বহু ঘৰ জ্বলি গ'ল, বহু লোক দুজনকৈ লোক দুৰ্লভ গগৈ আৰু তেখেতৰ গোহাঁই দুজনকৈ লোক ইতিমধ্যে ইয়াত প্ৰাণ হেৰুৱালে। প্ৰাণ হেৰুৱাৰ পিছতো কিন্তু কোনো ধৰণৰ সেইসকল লোকৰ বিৰুদ্ধে জন এনাৰ্জি যিসকল বিষয়া আছে সেইসকল বিষয়াৰ বিৰুদ্ধে আজিলৈকে এই পৰ্যন্ত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। প্ৰাঞ্জল শইকীয়া আৰু ৰঞ্জিত ধাদুমীয়া দুজন আৰু কেৱল বিদ্যুৎ দাস আৰু বিশ্বজিৎ দাসক দুজন দায়িত্ব নিলম্বিত কৰি দায়িত্ব সামৰিলে। সেই দুজন এতিয়া ৰঞ্জিত ধাদুমীয়া আৰু প্ৰাঞ্জল শইকীয়া এতিয়া মুকলি আকাশৰ তলত ঘূৰি আছে। জন এনাৰ্জি নামৰ যিটো কোম্পানী আচলতে গুজৰাটৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে ৰাজ্যৰ হোৱাৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই নেকি? গুজৰাটৰ হোৱাৰ বাবে সক্ষম হোৱা বহু ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে। গতিকে এইসমূহ গোটেই দিশ চালি যোৱা হয়। কিন্তু কেৱল শেহতীয়াকৈ আচলতে সামৰিক বাহিনীৰ লোকে যে এক বিশেষ ধৰণৰ এক ভূমিকা গ্ৰহণ কৰাও দেখা পোৱা গৈছে। সেয়াই আচলতে এক যি সময়ত আচলতে অইল ইণ্ডিয়া কোম্পানীৰ যি বিভাগ আছিল সেই বিভাগটোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল শেহতীয়া। কিন্তু দুৰ্ভাগ্যজনকভাৱে কিন্তু সামৰিক বাহিনীৰ লোকেহে যি অগ্নি নিৰ্বাপনৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলগীয়া দেখা পোৱা গৈছে, পৰিলক্ষিত হৈছে।